to significance, a journey of giving back. Surya Prasad recognition to dream big is a classical example of how life can transform a local tailor family into an NRI family. His strong belief in paying it forward has been the driving force that made him return to India to make difference in education and adolescent empowerment. A big round of applause for him. Shri Dr. Mineshwa Hazarika ji, Subhadra Rani ji, और विष्णु चौहान जी. She is the director of Shahid Institute Bidar. She has initiated an academic. In fact, we are going to make a souvenir in that all these dignitaries who are being felicitated out here will be given in detail. Single photo दिवड़ी. हाँ चेयर पे single photo दिवड़ी वाली. ठीक भाई कहता हाँ. गुरुवार হয় খুব ভাল অনুষ্ঠান আমি দেখিলোঁ যে কৰ্ণাটকৰ সেডম নামে ঠাইত এই অনুষ্ঠান ভাৰত মহোৎসৱৰ আয়োজন কৰিছে সাংস্কৃতিক মহোৎসৱ ভাৰত বিকাশ সংগম পৰিষদে এই অনুষ্ঠানৰ আয়োজন কৰিছিল কেইবাদিনীয়া কাৰ্যসূচীৰে প্ৰায় 1000 বিঘা মাটি সামৰি ইয়াত ডাঙৰ সুবিস্তৃত পেণ্ডেল তৈয়াৰ কৰা হৈছে আৰু তাতে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে ভাৰতবৰ্ষৰ সৰ্বমুঠ 55জন ব্যক্তিক এনে সন্মানে বিভূষিত কৰা হৈছে আৰু আমি সঁচাকৈ অভিভূত হৈছোঁ যে তেখেতৰ যিখিনি কৰ্মসূচী সেই কৰ্মসূচীৰ ফলস্বৰূপে তেখেতক আজি ভাৰত গৌৰৱে স্বীকৃতি প্ৰদান কৰা হৈছে এই অনুষ্ঠানত তেখেতক সন্মান দিয়া হৈছে গতিকে আমি তেখেতক এনে সন্মান দিয়াৰ কাৰণে আমি খুব আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ 15 বছৰে অসমৰ স্বীকৃতিকে যি সংগ্ৰাম কৰি আহিছিল সেই সংগ্ৰামক ৰাষ্ট্ৰীয় পৰ্যায়ত আজি স্বীকৃতি প্ৰদান কৰিছে আৰু এই যি বঁটা প্ৰদান কৰা হৈছে এই বঁটা আচলতে আজগাৰ সদৌ খাচী খেতিয়ক সংস্থা অসম আজগাৰ যি এক ধাৰাবাহিকভাৱে যি এক আন্দোলন চলাই গৈছিলে বিভিন্ন পৰ্যায়ত কাগজে কলমে আৰু আমি যি ধৰণে ইয়াৰ এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰপ্তানি নীতি প্ৰৱৰ্তন কৰি আহিছিলোঁ খাচী নীতি প্ৰৱৰ্তনৰ কাৰণে যি প্ৰচেষ্টা অব্যাহত ৰাখিছিলোঁ সেই প্ৰচেষ্টাৰ আজি বাহ্যিক প্ৰতিফলন ঘটিছে আৰু মই ভাবোঁ নৱপ্ৰজন্মই ইয়াৰ সুযোগ লোৱা উচিত ভৱিষ্যতে অসমৰ ৰাষ্ট্ৰীয় যি নীতি প্ৰৱৰ্তন কৰিছে সেই নীতিৰ যোগেদি আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ খাচীক জিলিকাই তুলিবলৈ ই এক অতি উত্তম পদক্ষেপ বুলি মই বিবেচনা কৰিছোঁ অসমৰ খেতিয়কে যি মূল্যত বৰ্তমান খাচী কেৱল মাত্ৰ নিজৰ ঘৰুৱা উৎপাদিত সামগ্ৰী হিচাপে ব্যৱহাৰ কৰি আহিছে মই ভাবোঁ তেওঁলোকৰ ঘৰুৱা উৎপাদিত সামগ্ৰী ৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যাবলৈ সক্ষম হ'ব ইয়াৰ অতি সোনকালে তেওঁলোকে তাৰ এক নতুন খাচী নীতিৰ যোগেদি তাৰ সুফল লাভ কৰিব